ক'তো পাৰে। হেল্ল', এইযোৰ মোৰ টচৰ কাপোৰ বনাম দেই। এইটো ঘৰতে আছিলে মোৰ টচ মুগাৰ। ইয়াতে আঁকি ল'ম প্ৰথমে, আঁকি তাৰপিছত হেণ্ড এম্ব্ৰইডাৰী কৰিম দেই। এনেকৈ কেইটামান আঁকি লৈ আছে মোৰ, তাৰে এটা চইচ কৰি এটা পাৰি দিলোঁ প্ৰথমে। এইটো পাৰিটো আঁকি লওঁ তলত। আজৰি সময়বোৰত আপোনালোকে কি কৰেনো? মইতো এইবোৰেই কৰি থাকোঁ। এই বাগৰো, এবাৰ উঠোঁ, এবাৰ হাতৰ এইবিলাক কৰি লওঁ, হাতৰ কামবিলাক। এনেকৈ লাহে লাহে তলত পাৰি লৈ আঁকি ল'লোঁ এইখন। আঁকি লৈ তাৰপিছত আকৌ ৰাউণ্ড শ্বেপ দি তাৰ মাজত কেইটামান পাত টাইপ দিছোঁ আৰু এনেকৈ কৰি ল'লোঁ। ৰংবিলাক মিলাবলৈ বৰ দিগদাৰ হয়। ফুলবিলাকত কেনেকৈ দিলেনো ভাল লাগিব, কেনেকৈ কি হ'ব, সেইটো এটা টেনশ্যন থাকে। কাপোৰ এযোৰ বনাম বুলি ভাবিলেই নহ'ব, তাৰ লগত আপোনাৰ ৰংবিলাকো মিলিব লাগিব। সূতাৰ ৰং কেনেকৈ কি দি ভাবিছে সেইটো আগতে ভাবিয়ে ল'ব লাগিব। মোৰ প্ৰায়ে এনেকুৱা হয়, মানে বৰ দুমোজাত পৰোঁ, মানে কি দিম কি নিদিম। শেষত গৈ এনেকৈ বাৰু মিলাই অকণমান কৰিলোঁ। গোটেই হাতৰে হয় এইবিলাক। কাঠা ষ্টিক বুলি কোৱা হয় এইটো, বেংগলীসকলৰ খুব প্ৰিয় কাঠা ষ্টিকটো। সেইটো ডিজাইনতে কৰা হ'ব কাপোৰযোৰ। গোটেইযোৰ হ'লে মই আৰু এটা ভিডিঅ' দিম বাৰু। এইটোতো গোটেইখিনি হোৱা নাই, অলপ কৰিছোঁ। এনেকৈ চাই থাককচোন। বেলেগ একো নাই, ৰান চিলাইৰ নিচিনা দি গ'লেই হ'ল খালি। তেনেকুৱা আৰু খালি ৰংবিলাক মিলাওঁতে অকণমান টান হয়। মানে কি ভাবিব লাগে ন, বহুতখিনি মিলে কি নিমিলে, কোনটো কালাৰ দিলে ভাল লাগিব, কোনটো দিলে আকৌ বেয়াই লাগে নেকি, তেনেকুৱা কথা। এনেকৈ কৰি গ'লে হ'ল, ৰান চিলাই টাইপ কৰি ক'ৰবাত দুডালকৈ দিছোঁ, ক'ৰবাত এডালকৈ দিছোঁ। এইটো কমপ্লিট, এইখন চাদৰখন কমপ্লিট হৈছে বাৰু। চাদৰখন দেখাই দিছোঁ, এনেকৈ মাজত গেৰু ডিজাইনত এনেকৈ দিছোঁ দীঘলকৈ। বহুতকেইটা ডিজাইন মিক্স কৰি দি দিছোঁ ইয়াতে মানে।